নমস্কাৰ এই মুহূৰ্তে আহি পৰিছে আবেলিৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 30 ডিচেম্বৰ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা বাতৰিসমূহ যুগুত কৰা হৈছে। নিতৌ এনেধৰণৰ নতুন নতুন ভিডিঅ' চাবৰ বাবে টেকনিক বাই লালচান ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটাকৈ লাইক কৰি দিব। আজিৰ খবৰ অতি ডাঙৰ খবৰ। নতুন বছৰৰ প্ৰাকখনত ৰাজ্যৰ লাখ লাখ লোকৰ বাবে এক ডাঙৰ খবৰ। নতুনকৈ 42,85,745টা পৰিয়ালে লাভ কৰিব ৰেচন কাৰ্ড। হয়, ৰাজ্যৰ লাখ লাখ জনসাধাৰণলৈ নতুন বছৰৰ নতুন খবৰ দিছে ৰাজ্য চৰকাৰে। 7 জানুৱাৰীৰ ভিতৰত লাভ কৰিব নতুন ৰেচন কাৰ্ড। কোনখন জিলাত কিমান লোকে লাভ কৰিব ৰেচন কাৰ্ড, ইয়াৰ তথ্য আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকে এই প্ৰতিবেদনটো সম্পূৰ্ণ শেষলৈ চাই থাকিব। কোন জিলাত কিমান হিতাধিকাৰীয়ে এই ৰেচন কাৰ্ড লাভ কৰিব, ইয়াৰ তথ্য, ইয়াৰ তালিকা প্ৰকাশ কৰিবলৈ গৈ আছোঁ। বজাৰলিত লাভ কৰিব 49,078গৰাকী ব্যক্তিয়ে নতুনকৈ ৰেচন কাৰ্ড লাভ কৰিব। ইয়াৰ পৰিৱৰ্তে বাক্সা জিলাত 99,576গৰাকীয়ে লাভ কৰিব নতুনকৈ ৰেচন কাৰ্ড। হয়, বৰপেটাত লাভ কৰিব 1,43,696গৰাকী ব্যক্তিয়ে নতুনকৈ ৰেচন কাৰ্ড লাভ কৰিব। হয়, আপোনালোকে চাই আছে এক ডাঙৰ খবৰ। বিশ্বনাথত লাভ কৰিব 95,561গৰাকী পৰিয়ালে লাভ কৰিব নতুনকৈ ৰেচন কাৰ্ড। বঙাইগাঁৱত লাভ কৰিব 1,11,775গৰাকী ব্যক্তিয়ে। ইফালে কাছাৰত দিব 2,14,466গৰাকী ব্যক্তিয়ে নতুনকৈ লাভ কৰিব ৰেচন কাৰ্ড। চৰাইদেউত 68,245গৰাকী পৰিয়ালে লাভ কৰিব নতুনকৈ ৰেচন কাৰ্ড। হয়, আপোনালোকে চাইছে এক ডাঙৰ খবৰ। চিৰাঙত লাভ কৰিব 96,061গৰাকী পৰিয়ালে লাভ কৰিব ৰেচন কাৰ্ড। দৰং জিলাত 86,925গৰাকী পৰিয়ালে লাভ কৰিব নতুনকৈ ৰেচন কাৰ্ড। ধেমাজিত লাভ কৰিব 1,12,126গৰাকী ব্যক্তিয়ে নতুনকৈ ৰেচন কাৰ্ড লাভ কৰিবলৈ সক্ষম হ'ব। ইয়াৰ উপৰিও ধুবুৰীত লাভ কৰিব 2,37,379গৰাকী ব্যক্তিয়ে লাভ কৰিব। ডিব্ৰুগড়ত লাভ কৰিব 1,70,454গৰাকী পৰিয়ালে লাভ কৰিব নতুনকৈ ৰেচন কাৰ্ড। হয়, আপোনালোকে চাই আছে এক ডাঙৰ খবৰ। ডিমা হাছাওত দিয়া হ'ব 27,722টা পৰিয়ালক নতুনকৈ ৰেচন কাৰ্ড দিয়া হ'ব। গোৱালপাৰাত দিয়া হ'ব 1,20,842গৰাকী পৰিয়ালে লাভ কৰিব নতুনকৈ ৰেচন কাৰ্ড। গোলাঘাটত লাভ কৰিব 1,01,462গৰাকীয়ে পৰিয়ালে নতুনকৈ ৰেচন কাৰ্ড লাভ কৰিবলৈ সক্ষম হ'ব। হাইলাকান্দিত লাভ কৰিব 90,470টা পৰিয়ালে লাভ কৰিব ৰেচন কাৰ্ড। হোজাইত লাভ কৰিব 1,52,195টা পৰিয়ালে নতুনকৈ ৰেচন কাৰ্ড লাভ কৰিবলৈ সক্ষম হ'ব। ইয়াৰ উপৰি যোৰহাটত লাভ কৰিব 1,19,049গৰাকী পৰিয়ালে লাভ কৰিব। কামৰূপত 2,63,972গৰাকী পৰিয়ালে লাভ কৰিব নতুনকৈ ৰেচন কাৰ্ড। কামৰূপ মহানগৰ লাভ কৰিব 1,09,734টা পৰিয়ালে নতুনকৈ ৰেচন কাৰ্ড লাভ কৰিবলৈ সক্ষম হ'ব। কাৰ্বি আংলঙত লাভ কৰিব 1,03,498গৰাকী পৰিয়ালে লাভ কৰিব নতুনকৈ ৰেচন কাৰ্ড। হয়, আপোনালোকে চাই আছে এক ডাঙৰ খবৰ। কৰিমগঞ্জত লাভ কৰিব 1,43,939গৰাকী পৰিয়ালে। কোকৰাঝাৰত লাভ কৰিব 1,39,587গৰাকী পৰিয়ালে লাভ কৰিব নতুনকৈ ৰেচন কাৰ্ড। লখিমপুৰত লাভ কৰিব 1,80,182টা পৰিয়ালে নতুনকৈ ৰেচন কাৰ্ড লাভ কৰিবলৈ সক্ষম হ'ব। ইয়াৰে মাজুলীত লাভ কৰিব 35,396গৰাকী ব্যক্তিয়ে নতুনকৈ ৰেচন কাৰ্ড লাভ কৰিবলৈ সক্ষম হ'ব। মৰিগাঁৱত লাভ কৰিব 1,13,961টাকৈ পৰিয়ালে নতুনকৈ ৰেচন কাৰ্ড লাভ কৰিবলৈ সক্ষম হ'ব। নগাঁৱত লাভ কৰিব 2,49,270টা পৰিয়ালে লাভ কৰিব নতুনকৈ ৰেচন কাৰ্ড। নলবাৰীত লাভ কৰিব 96,576গৰাকী ব্যক্তিয়ে নতুনকৈ ৰেচন কাৰ্ড লাভ কৰিবলৈ সক্ষম হ'ব। ইয়াৰে শিৱসাগৰত লাভ কৰিব 1,26,503গৰাকী পৰিয়ালে লাভ কৰিব নতুনকৈ ৰেচন কাৰ্ড। শোণিতপুৰত লাভ কৰিব
31,765টা পৰিয়ালে লাভ কৰিব নতুনকৈ ৰেচন কাৰ্ড। দক্ষিণ হালমাৰাত লাভ কৰিব 80,982টা পৰিয়ালে নতুনকৈ ৰেচন কাৰ্ড লাভ কৰিবলৈ সক্ষম হ'ব। তামোলপুৰত লাভ কৰিব 54,023টা পৰিয়ালে নতুনকৈ ৰেচন কাৰ্ড লাভ কৰিবলৈ সক্ষম হ'ব। ইয়াৰে তিনিচুকীয়াত 1,72,126টা পৰিয়ালে নতুনকৈ ৰেচন কাৰ্ড লাভ কৰিবলৈ সক্ষম হ'ব। ওদালগুৰিত লাভ কৰিব 1,40,353টা পৰিয়ালে লাভ কৰিব ৰেচন কাৰ্ড। কাৰ্বি আংলং পশ্চিম কাৰ্বি আংলঙত 46,346 গৰাকী পৰিয়ালে লাভ কৰিব নতুনকৈ ৰেচন কাৰ্ড। হয় মুঠ 42,85,745 গৰাকী পৰিয়ালে লাভ কৰিব নতুনকৈ ৰেচন কাৰ্ড। 12 জানুৱাৰীৰ পৰা মধ্যবিত্ত পৰিয়ালে পাব ৰেচন কাৰ্ড। তো ভিউয়াৰ্স ভিডিঅ'টো ভাল পালে ভিডিঅ'টোত এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ, থেংক ইউ, জয় আই অসম।